হেল্ল' গাইছ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আপোনালোকক স্বাগতম জনালো মোৰ ইউটিউব চেনেলত অন্যতম ভিডিঅ'লৈ তো আজি আমি কৰিম এটা আমাৰ ওচৰতে এটা ধানৰ খেতি আছে তাতে আমি এটা ধানবিলাক কাটি কিনে একদম পুৰা কৰি চাফা আৰু আমি এতিয়া কৰিম তাতে দৌৰাৰ কাৰণে এটা ফিল্ড বনাম য'ত 400 মিটাৰ বা 200 মিটাৰ থাকিব যেহেতু আমাৰ বঙাইগাঁও কলেজৰ এটা ফিল্ডত আমাক এতিয়া বৰ্তমান দৌৰিব নিদিয়ে আৰু সেইকাৰণে আমি এতিয়া কি ভাবিছোঁ যে আমাৰ ওচৰতে থকা এটা ধানৰ খেতি আছে য'ত খেতি পথাৰ আছে তো ইয়াতে তাতে আমি অলপমান চাফা কৰি কিনে তাতে অলপমান 400 মিটাৰকৈ এটা ট্ৰেক বনাম ভাবিছোঁ 400 মিটাৰ আৰু 200 মিটাৰ ট্ৰেক বনাম আৰু চিলিঙৰ ব্যৱস্থাটো কৰি দিম কাৰণ আমি নকৰিলে কি কৰিম ৰাস্তাততো দৌৰিলে বহুতো অসুবিধা হয় কাৰণ পেইনৰ অসুবিধা হয় মানে দুখ পোৱা যায় কোনোবা আমাৰ ইমান দৰিদ্ৰ মানুহ আছে যাৰ জোতা নাই খালী ভৰিৰে দৌৰিব লাগে কাৰণ আমি সেইকাৰণে আমি কি কৰিম যে এতিয়া ফিল্ড আছে আমাৰ ওচৰতে এটা ধানৰ ফিল্ড আছে তাতে আমি কি কৰিম এটা 400 মিটাৰ আৰু 200 মিটাৰ এটা ফিল্ড বনাম আৰু লগতে চাওঁ লং জাম্পৰ যদি কিবা বনাব পাৰোঁ আৰু চিলিং মাৰাটোতো থাকিবই চিলিং মাৰাটো এইটো বনাবই লাগিব কাৰণ আমি চিলিং মাৰিব পাৰিম আৰু আমাৰ লগত এই ৰানিং কৰা বন্ধুবিলাক আহি আছে আমি সকলোৱে মিলি কিনে বনাম তো আপোনালোকে চাওক চাই থাকক ভিডিঅ'টো তেতিয়াহ'লে গম পাব অ'কে এইফালে মই যাই আছোঁ চাওক আমি একদম দৌৰিবৰ কাৰণে বনোৱাৰ কাৰণে এইফালে চাওক সদায় একদম অস্ত্ৰ বজাৰ লৈ কিনে ৰেডি তো এতিয়া ফাৰ্ষ্টতে আমি অলপমান ফিল্ডৰ ফালে যাম না তো ফিল্ডত বহুত ৰ'দ আছে তো তাৰ কাৰণে আমি অলপমান টেঙা পাৰি কিনে খাওঁ এইফালে যাই আছোঁ চাওক গু এইফালে বোলে কোনোবা হাগি থৈছে বোলে একদম এইফালে কোনোবা হাগিছে একদম ইফালে বগৰী বোলে জলফাই পাৰবা আছিলে টেঙা আৰু এইফালে চাক না কোনোবাই চাক কি কৰিছে হাগি থৈছে চি হাগছে একদম থত ইমান চি আৰু এইফালে আমাৰ ডকাদাই এইফালে গাছৰ উঠি আছে এইতে আছে এইফালে আছে এইফালে এইখিনিত আছে এইফালে জলফাই পাৰা আমি একদম ফিল্ডত খাম এইফালে উঠি আছে দুজন বান্দৰ একদম আৰু এইফালে চাক আৰু এই যে এইফালে একদম কাম কৰি আছে আৰু এইফালে আমাৰ হাঁহি দিছে চাওঁ হেঁতি হাঁহিতে চাওঁ অলপ বঢ়িয়া লাগছে মজা বডিও বঢ়াই দে এইফালে পাৰা ষ্টাৰ্ট হৈ গ'ল কেনেকৈ ঝুলি পাৰি আছে যাব কেনেকৈ পাগল জলফাইৰ একটা দানি কাটি দিয়া হ'ল এইফালে দানি কাটি দিয়া হৈছে চাওক কিমান ডাঙৰ চাওক এই ওপৰৰ পৰা তলত কাটি দিল এতিয়া ছিঙি আছোঁ আমি এইফালে আৰু এতিয়া খালি পকেটৰ ভিতৰত সোমাই থাকে আৰু এইফালে পাৰা হৈ গ'ল আমাৰ জলফাই পাৰা লৈ কিনে আমাৰ দোকান লৈ কিনে যাই আছে আমাৰ পথাৰৰ ফালে সকলো কাম চাম কৰি কিনে টেঙা আমি সকলোৱে সানি কিনে খাম মোৰ লগৰবিলাকে পথাৰত গ'ল মানুহ ট্ৰেকটো বনাবৰ কাৰণে মই লাষ্টত কাৰণ এই মেচিনটো লৈ আহিছোঁ ৰানিঙৰ ক'ত মানৰ লগতে আমি এতিয়া চুলিও কাটিম কাৰণ আমাৰ ইয়াতে বহুত প্ৰগ্ৰাম আছে যিহেতু প্ৰগ্ৰাম চাব যাব ন চুলি কাটি আহিছে মোবাইলত বনাম সেইকাৰণে আমি মেচিন লৈ আহিছোঁ মই বেলেগক কাটি দিম বেলেগে মোৰ কাটি দিব সেনেকৈ কাটি কিনে চাওঁ কি হয় আপোনালোকে দেখা পাব এইফালে যাই আছোঁ মই একদম চিধা একদম কোনফালে হ'ল এই ডাঙৰ পথাৰ আছে মানে খেতি পথাৰ আছে তাতে বনাৰ চেষ্টা কৰিম এইবিলাক এইফালে গৈ আছোঁ লগতে মেচিন দি চুলিও কাটিম আপোনালোকে চাই থাকক দেখা পাব কেনেকৈ চুলি কাটো কি কাটো আৰু কি ধৰণে দৌৰাৰ ট্ৰেকটো বনাওঁ এইফালে আহি পালোৱে তো এইফালে মেজাৰমেণ্ট চলি আছে আমাৰ ৰানিঙৰ ট্ৰেক বনোৱাৰ এইফালে মেজাৰমেণ্ট চলি আছে ফিটাৰী ভালকৈ মাপ দিব ঠিক আছে মাপটো ভালকৈ দিব হ'ব যদি অলপ যদি ভুল নহয় এই যে আমি দুজন মাপ দোৱাত ভালকৈ দিবি মাপটা ভালকৈ দিবি হা যদি কোনো ভুল নহয় আমাৰ একদম এইবাৰ চিয়ৰ হ'ব লাগে না আসাম পুলিচ আৰু যিহেতু আমাৰ লগত ডাঙৰ টেপ নাই সৰু টেপ আছে তো এই ব্যৱস্থা এই যে ৰচি প্ৰথমতে এই যে সৰু টেপেৰে আমি মাপি কিনে এনেকৈ বহুতবাৰ এনেকৈ ডাবল কৰা হৈছে এটাই লাষ্ট উপায় কি কৰিবি আৰু উপায় নাই এইফালে তাহাঁতে কাম কৰি আছে আৰু মই খাইছোঁ টেঙা পথাৰত আহি টেঙা খাই মজা এইফালে আমাৰ ৰানিঙৰ ট্ৰেকটা বনাই আছে আৰু মই এইফালে
গুলি কাটি দিয়া চাওঁ একফালে পাৰে দুইফালে হৈ যাব না একদম টাকলা টাকলা স্টাইল আমার ফিল্ডের মাপচাপ লোৱা সব হৈ গেল আৰু মাপচাপ লোৱা এখন কোদাল বহুত ডিষ্টাৰ্ব হয় তো আৰু এটা কোদাল লৈ আহিলোঁ এতিয়া মই যাই আছোঁ আৰু ল'ৰাটো বোলে পুৰা পানী পিয়াক লাগিছে এই পানী লৈ যাই আছোঁ তাতে কি কৰিম কোদালটা ৰাখি থলোঁ আৰু এই খুঁটিত আমি এতিয়া এই গৰু ৰছী ৰেডি কৰি আছে এইফালে এই গৰু ৰছী এইখিনি গৰু ৰছী আছে আমাৰ দোকানৰ গৰু আছে তো এই গৰু ৰছী লৈছে তো এইখিনিত গাড়িব এইখিনি গাড়ি কিনে এই লাষ্টলৈকে মানে লাষ্টৰ যোনটো খুঁটি আছে এইফালে এইখিনিলৈকে বান্ধি কিনে একদম ইফালৰ পৰা আমি কোদালেৰে একদম লাইন কৰি কাটি যাম তেতিয়া দাগটো থাকি যাব তেতিয়া দৌৰিবলৈ অসুবিধা নহ'ব এইফালৰ পৰা আৰু এইফালে আমাৰ ৰছীৰে টনাটো হৈ গ'ল আৰু আমি এইফালে চাওঁ আমি দুজনে কোদালেৰে আমি এইটো দাগটো মাৰি আছোঁ যাতে আমাৰ এইটো অসুবিধা নহয় দাগটো দৌৰা টাইমত যদি চাবলৈ যদি অসমীয়া নহয় তো আধা হৈ গ'ল এতিয়া মই কোদালটো বেলেগক দি দিলোঁ এইফালে দি দিলোঁ মোৰ হৈ গ'ল ইফালে এই তাৰ পৰা এইখিনিলৈকে মই কৰিলোঁ আৰু ইফালে কৰিব এই দুজন এইখিনিলৈকে কৰিব আৰু এইখিনি বাকীখিনি অলপ মিলি কৰি কৰিম আৰু এইফালে আহি সুধি আছে কি কৰিব বোলে এইফালে কাম চৰ চাব নেকি কাম চৰ এইফালে যাওক এইফালে কিবা কৰা বাদ দিয়া একদম এইফালে পৰা ঘূৰি আছে আৰু এইফালে কাম কৰি থাকোঁতে এইফালে চাওক কোদালৰ অৱস্থা আৰু এইফালে চাওক এতিয়া আহি আছে এতিয়া টাইম কেইটা হ'ল টাইম কিমান হ'ল SAD আসাম চিভিল ডিফেন্স সহায় কৰি আছে আমাৰ লগত আৰু কোদালৰ অৱস্থা বাৰে খুলি যায় বাৰে লগাই আছোঁ এতিয়া বাজিল 4টামান বাজিল এতিয়া যাম বেলিও দুবাৰ টাইম হৈ গ'ল আমাৰ পুৰা কট খালি কাটা হৈ গ'ল আৰু একদিন আহিব লাগিব আৰু এদিন আহি কিনে সমান কৰি কিনে যাম তেতিয়া দৌৰিব পাৰিম